Hello students, welcome back to my YouTube channel Tech of MH 2025 বৰ্ষৰ মেট্ৰিক আৰু এছএছ পৰীক্ষাৰ কাৰণে সেবা আৰু এছএক বোৰ্ডে এক নতুন নিয়মত ৰুটিন প্ৰকাশ কৰিছে। কালি হয়তো তোমালোকে দেখা পাইছা যে সেবা আৰু এছএক বোৰ্ডে একেলগতে দুইখন ৰুটিন প্ৰকাশ কৰিছে। আগতে এনেকুৱা ধৰণৰ ৰুটিন বা আগতে এনেকুৱাকৈ কেতিয়াও ৰুটিন প্ৰকাশ কৰা নাছিল। কিয় একেলগে দুইখন ৰুটিন প্ৰকাশ কৰিছে? ৰুটিন তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিব পাৰিবা অফিচিয়েল ৱেবছাইটৰ পৰা। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো জাষ্ট তোমালোকে সম্পূৰ্ণৰূপে চাবা। বহুত এটা ইনফৰ্মেটিভ ভিডিঅ'। বহুতেই নকয় যে ৰুটিন আসলতে ক'ৰ পৰা তোমালোকে পাবা, সেইটো বহুতেই নাজানে বা বহুতেই ডাউনলোড কৰিব নোৱাৰে। সেইকাৰণে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ৰুটিন ডাউনলোড কৰি দেখুৱাম। লগতে মই জনাম যে কিয় একেলগে দুইখন ৰুটিন সেবা আৰু এছএক বোৰ্ডে তোমালোকক প্ৰকাশ কৰি দিলে। তো প্ৰথম কথাটো হ'ল ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা যে সেবা আৰু এছএক বোৰ্ড দুয়োটা বোৰ্ড একেলগে মাৰ্চ হৈ গৈছে। যিহেতু একেলগে দুয়োটা বোৰ্ড মাৰ্চ হৈছে ইতিমধ্যে, সেইকাৰণে হ'ব পাৰে তেওঁলোকে এদিনতে দুইখন ৰুটিন প্ৰকাশ কৰি দিছে। ইয়াৰ উপৰিও তোমালোকে হয়তো জানা যে 2025 বৰ্ষত বহুকেইটা নতুন নিয়মত মেট্ৰিক পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু এইটো এটা নতুন নিয়মেই যে দুয়োটা ৰুটিন একেলগে প্ৰকাশ কৰাটো আগতে যিহেতু কেতিয়াও প্ৰকাশ কৰা নাছিল, সেইকাৰণে এইবাৰ দুয়োটা ৰুটিনেই একেলগে প্ৰকাশ কৰি দিছে। স্ক্ৰীনত হয়তো তোমালোকে ৰুটিন দেখা পাইছা। মই তোমালোকক দুইখন ৰুটিন দেখুৱাই দিব বিচাৰোঁ। এই দুইখন ৰুটিনেই অৰিজিনেল আৰু 100% ৰিয়েল ৰুটিন। বহুতে ক'ব যে ফেক ৰুটিন। নহয়, এই দুটা 100% ৰিয়েল ৰুটিন। এতিয়া ৰুটিন কেনেকৈ ডাউনলোড কৰিবা? তোমালোকে হয়তো স্ক্ৰীনত দেখা পাইছা। তোমালোকৰ মোবাইলৰ পৰা যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰি তোমালোকে জাষ্ট লিখি দিবা সেবা বুলি। তোমালোকে জাষ্ট সেবা বুলি লিখি দিয়াৰ লগে লগে এটা প্ৰথম যেটো ৱেবছাইট পাবা, অফিচিয়েল ৱেবছাইট বুলি কয় এইটোক। এই প্ৰথম ৱেবছাইটত তোমালোকে আহি যাবা। আহি পেলাই অকণমান স্ক্ৰল ডাউন কৰিলে তলত তোমালোকে দেখা পাবা। ইয়াত তোমালোকে ছাইডত হয়তো দেখা পাইছা। মই তোমালোকক দেখুৱাই দিব বিচাৰিম। ইয়াত হয়তো দেখা পাইছা ছাইডত তোমালোকে দেখা পাবা প্ৰগ্ৰাম ফৰ SSLC 2025 এক্সামিনেশ্যন। তোমালোকে হয়তো দেখা পাইছা। ইয়াত হয়তো দেখা পাইছা ছাইডত তোমালোকে নটিফিকেশ্যনছ যেটো অপশ্যন আছে, ইয়াৰ তলতে তোমালোকে দেখা পাইছা প্ৰগ্ৰাম ফৰ SSLC এক্সামিনেশ্যন 2025। এই লিংকটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলত অফিচিয়েল ৰুটিনখন ডাউনলোড হৈ যাব। আৰু এইটো মেট্ৰিকৰ ৰুটিন, 2025 বৰ্ষৰ মেট্ৰিকৰ ৰুটিন। আৰু অফিচিয়েল ৱেবছাইটত এই ৰুটিনটো ইতিমধ্যে আহি গৈছে। তোমালোকে ইচ্ছা কৰিলে ডাউনলোড কৰিব পাৰা। গুগলত আহি সেবা বুলি চাৰ্চ কৰি দিবা। প্ৰথম যেটো ৱেবছাইট পাবা তাতে আহি তোমালোকে এই ৰুটিনখন ডাউনলোড কৰিব পাৰিবা। এতিয়া এছএছৰ ৰুটিনখন ক'ৰ পৰা পাবা সেইটো মই তোমালোকক দেখুৱাই দিব বিচাৰোঁ। তো ষ্টুডেণ্টছ, এছএছৰ ৰুটিনখন এতিয়ালৈকে তেওঁলোকে অফিচিয়েল ৱেবছাইটত আপলোড কৰা নাই। কিন্তু আৰু এটা অফিচিয়েল চ'ৰ্চ হ'ল, মই তোমালোকক কৈছিলোঁ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰুটিন তেওঁলোকৰ মেট্ৰিক আৰু এছএছৰ ৰুটিন কি কৰে তেওঁৰ টুইটাৰ একাউণ্টত পোষ্ট কৰে। মই তোমালোকক 2 দিন আগত হয়তো কৈছিলোঁ। গতিকে তেওঁ এছএছৰ ৰুটিনখন তেওঁৰ টুইটাৰ একাউণ্টত পোষ্ট কৰিছে। এইটো অফিচিয়েল চ'ৰ্চ বুলি তোমালোকে ধৰি ল'ব পাৰা, যিহেতু শিক্ষামন্ত্ৰীৰ টুইটাৰ একাউণ্ট। গতিকে ইয়াত ফেক ৰুটিন কেতিয়াও প্ৰকাশ নকৰে। ইয়াত তোমালোকে টুইটাৰ একাউণ্টটো অ'পেন কৰি ৰণোজ পেগুৰ যিখন টুইটাৰ একাউণ্ট আছে মাননীয় শিক্ষামন্ত্ৰীৰ, তেওঁৰ টুইটাৰ একাউণ্টত আহি যাবা। আহি পেলাই যিখন তেওঁৰ প্ৰফাইল আছে এইটো অ'পেন কৰি তোমালোকে অলপ তলত আহিলেই 13 ঘণ্টা আগত তেওঁ কি কৰিছে ৰুটিনখন প্ৰকাশ কৰিছে। আৰু এইখন হ'ল এছএছৰ ৰুটিন। এছএছৰ পৰীক্ষা 13 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু মেট্ৰিকৰ পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। 2 দিন আগে পিছে পৰীক্ষা ষ্টাৰ্ট হ'ব। আৰু এইখন অফিচিয়েল ৰুটিন এছএছৰ। তোমালোকে আহি এই ৰুটিনখন তোমালোকে ডাউনলোড কৰি মোবাইলত থৈ দিব পাৰা। যিসকলে নেকি পৰীক্ষা দিবা তোমালোকৰ তাত ৰুটিন থকাটো মাষ্ট বি, তোমালোকৰ তাত ৰুটিন থাকিব লাগিব। গতিকে তোমালোকে মেট্ৰিকৰ হ'লে মেট্ৰিকৰ ৰুটিনটো সেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'বা। আৰু এছএছৰ হ'লে তোমালোকে এই মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা ডাউনলোড কৰি থৈ দিব পাৰা। তো কিয় দুয়োখন ৰুটিন একেলগে প্ৰকাশ কৰিলে, ৰুটিন কেনেকৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ উপকাৰত আহিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।